Hello students, welcome back to my class. Today I am going to discuss the chapter The Ailing Planet, the Gin Mohammed's Role, written by Nani Palkhiwala. ছাত্ৰ ছাত্ৰীসকল আজি একাদশ শ্ৰেণীৰ হৰ্নবিল টেক্সটবুকৰ দ্য এইলিং প্লেনেট দ্য গিন মোহাম্মেডছ ৰোল পাঠটি মই আলোচনা কৰিবলৈ লৈছোঁ আৰু পাঠটি লিখিছে নানি পালখিভালা আৰু একচুৱেলি এই চেপ্টাৰটো এটা আৰ্টিকল হয় প্ৰবন্ধ হয় ৰিটেন বাই নানি পালখিভালাই লিখিছিল আৰু ইণ্ডিয়ান এক্সপ্ৰেছ বাতৰি কাগজত 24 নৱেম্বৰ 1994ত পাব্লিছ হৈছিল The issues that he raised regarding the declining health of the earth continue to have relevance. আৰু যিবিলাক ইস্যু তেওঁ ৰেইজ কৰিছে ডিক্লাইনিং হেল্থ অফ দ্য আৰ্থ পৃথিৱীৰ যি ক্ৰমান্বয়ে ভাগি পৰা স্বাস্থ্যৰ ক্ষেত্ৰত এতিয়াও মানে ইয়াৰ গুৰুত্ব আছে এটা দ্য এইলিং প্লেনেট বুলি ক'লে স্বাভাৱিকতে তোমালোকৰ মনলৈ এটা প্ৰশ্ন আহিব কাৰ কথা কোৱা হৈছে দ্য এইলিং মিনছ হোৱাট এইল মানে ৰোগ আৰু এইলিং মানে ৰোগীয়া গ্ৰহটো দ্য গিন মোহাম্মেডছ ৰোল আৰু গিন মোহাম্মেডৰ ইয়াত ভূমিকা এতিয়া চাবা হোৱাট ইজ গিন মোহাম্মেড কি হয় এইলিং প্লেনেট মানে আমি গম পালোঁ পৃথিৱীখনৰ কথা কৈছে আৰু গিন মোহাম্মেড কি হয় আমি পাঠটো পঢ়িলে গম পাম কিন্তু তাৰ আগতে মই ক'ব বিচাৰিছোঁ যে গিন আমাৰ টাইটেলটোৱে আমাক ইণ্ডিকেট কৰিছে এইটো এটা সেউজ বিপ্লৱ মানে সেউজ বিপ্লৱৰ পৰিৱেশ বিপ্লৱৰ কথা ইয়াত কৈছে আৰু এই পৰিৱেশ বিপ্লৱটো ক'ত আৰম্ভ হৈছিল কেতিয়া হৈছিল আৰু কি মানে ইছ্যু গিন মোহাম্মেডে ৰেইজ কৰিছে আমি পাঠটো পঢ়িলে গম পাম এতিয়া চোৱা Let's begin with the chapter. One cannot recall any movement in world history which has gripped the imagination of the entire human race so completely and so rapidly as the Green Movement, which started nearly 25 years ago. In 1972, the world's first nationwide Green Party was founded in New Zealand. Since then, the movement has not looked back. গোটেই বিশ্ব বুৰঞ্জীতে আমি কোনো এটা এনেকুৱা বিপ্লৱৰ কথা আমি মনত পেলাব নোৱাৰোঁ যিটোৱে গোটেই এণ্টায়াৰ হিউমেন ৰেছ সমগ্ৰ মানৱ জাতিৰ যি কল্পনাক জোকাৰি গৈছিল বা ধৰি ৰাখিছিল কমপ্লিটলি সম্পূৰ্ণভাৱে খুব খৰগতিত আৰু সেইটোৱে হৈছে কি বুলি কৈছে গ্ৰীণ মুভমেণ্ট এটা পৰিৱেশ বিপ্লৱ হুইচ ষ্টাৰ্টেড নিয়াৰলি 25 years ago যিটো 25 বছৰ আগতে আৰম্ভ হৈছিল বুলি কৈছে যিহেতু আৰ্টিকলটো 1994ত লিখা হৈছে সেইকাৰণে 25 years বুলি কৈছে আমি তাক ডাবল কৰি ল'ম এতিয়া In 1972, the world's first nationwide Green Party was founded in New Zealand. 1972 চনত পৃথিৱীৰ প্ৰথমটো বিশ্বজুৰি মানে ৰাষ্ট্ৰজুৰি হোৱা এটা গ্ৰীণ পাৰ্টি ক'ত ফৰ্ম হৈছিল গঠন হৈছিল নিউজিলেণ্ডত Since then, the movement has not looked back. তেতিয়াৰ পৰা আৰু গ্ৰীণ মুভমেণ্টে পিছলৈ ঘূৰি চাব লগা হোৱা নাই এতিয়া আমি গম পালোঁ দ্য ফাৰ্ষ্ট ৱৰ্ল্ড নেশ্যনেল গ্ৰীণ পাৰ্টি ৱাজ ফৰ্মড ইন নিউজিলেণ্ড ইন 1972 আৰু তেতিয়াৰ পৰা এটা গ্ৰীণ মুভমেণ্ট আৰম্ভ হৈছিল আমি সেউজ বিপ্লৱ বুলি নকওঁ পৰিৱেশ বিপ্লৱ বুলি কওঁ আৰু কি বুলি কৈছে তেতিয়াৰ পৰা এই মুভমেণ্টটোৱে পিছলৈ ঘূৰি চাব লগা হোৱা নাই ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া জানিছা আমাৰ পৰিৱেশ সজাগতাক লৈ আমি কিমানখিনি কৰি আছোঁ বা ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ইজ চেলিব্ৰেটেড এভৰি ইয়াৰ বাই দ্য ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম আমি জানো ৰাষ্ট্ৰসংঘৰ ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেমে বিশ্ব পৰিৱেশ দিৱস পালন কৰে আৰু প্ৰতিখন ৰাষ্ট্ৰসংঘ অন্তৰ্ভুক্ত দেশবিলাকে কি কৰে হোষ্ট কাণ্ট্ৰি হিচাপে হয় আৰু তাৰ এটা থিম থাকে আমি থিমটো জানো প্ৰতি বছৰে কিন্তু তাৰ আগলৈকে আমাৰ হিউমেন কনচিয়াছনেছ মানুহৰ চিন্তাত মানে পৃথিৱীখন যে সুৰক্ষা দিব লাগে ৰক্ষা কৰিব লাগে তেনেকুৱা চিন্তা মানে অহা নাছিল যেতিয়া শিল্প উদ্যোগ হ'ল শিল্প বিপ্লৱ হোৱাৰ লগে লগে কি হ'ল মানুহৰ ভোগবাদিতাটো বাঢ়ি গ'ল মেটেৰিয়েলিষ্টিক হৈ গ'ল আৰু পিপুল আৰ ডেষ্ট্ৰয়িং মোৰ এণ্ড মোৰ দ্য ৰিচোৰ্চেছ অফ দ্য আৰ্থ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হোৱাৰ পিছত কি হ'ল পৃথিৱীৰ যি সম্পদৰাজি মানুহে বেছি ভোগ কৰিবলৈ ল'লে নিজৰ ভোগবাদিতাৰ বাবে কিন্তু গ্ৰীণ মুভমেণ্ট অহাৰ লগে লগে বা আমাৰ এই এনভাইৰনমেণ্ট পৰিৱেশ বিপ্লৱ যিমানবোৰ হৈছে এতিয়ালৈকে অহাৰ লগে লগে কি হ'ল মানুহক চিন্তা কৰিবলৈ বাধ্য কৰাইছে যে পৃথিৱীখনৰ সকলো সম্পদ মানে আমি এনেকৈ ধ্বংস কৰি গ'লে নহ'ব We have shifted one hopes irrevocably from the mechanistic view to a holistic and ecological view of the world.
It is a shift in human perceptions as revolutionary as that introduced by Copernicus, who taught mankind in the 16th century that the Earth and the other planets revolve around the sun. আৰু গ্ৰীণ মুভমেণ্টে যিটো প্ৰভাৱ পেলালে ইমানেই মানে সুদূৰ প্ৰসাৰী আছিল আৰু কি বুলি কৈছে কপাৰ্নিকাছে যেতিয়া 16th centuryত 16শ শতিকাত কৈছিল যে পৃথিৱী আৰু অন্যান্য গ্ৰহবিলাকে সূৰ্যৰ চাৰিওফালে ঘূৰে সেই চিন্তাটোৱে মানুহক যেনেকৈ জোকাৰিছিল তেনেকে গ্ৰীণ মুভমেণ্টেও কি বুলি কৈছে মানুহৰ পাৰসেপচনটো ধাৰণা মানুহৰ চিন্তাটো কি হৈছিলে মেকানিষ্টিকৰ পৰা হলিষ্টিক আৰু মানে ইকোলজিক্যাল কৰিছিলে তাৰ আগলৈ মানুহবিলাক মেকানিক আছিল মেকানিষ্টিক মানে মই যেটো কলো শিল্পোদ্যোগৰ কথা মানুহে ভাবিলে যে পৃথিৱীখনৰ যিমান ৰিসোৰ্সেছ আছে আমি ল'ব লাগে এক ভোগ কৰিব লাগে কিন্তু তাৰ পিছত কি হ'ল গ্ৰীণ মুভমেণ্ট অহাৰ পিছত কিন্তু মানুহে বেলেগ ধৰণে চিন্তা কৰিবলৈ ল'লে পৰিৱেশৰ কথা চিন্তা কৰিবলৈ ল'লে আৰু গোটেই পৃথিৱীৰ স্বাস্থ্যৰ কথা চিন্তা কৰিবলৈ ল'লে মানে এই মেকানিষ্টিক ভিউবিলাক কি হ'ল বুলি কৈছে হলিষ্টিক আৰু ইকোলজিক্যাল হ'ল আৰু ইমানেই ৰিভলিউচনাৰী মানে এই ৰিভলিউচনাৰী চিন্তাটো কাৰ নিচিনা বুলি কৈছে কপাৰ্নিকাছে যেতিয়া 16শ শতিকাত কৈছিল যে পৃথিৱী আৰু অন্যান্য গ্ৰহবিলাক সূৰ্যৰ চাৰিওফালে ঘূৰে For the first time in human history, there is a growing worldwide consciousness that the earth itself is a living organism, an enormous being of which we are parts. It has its own metabolic needs and vital processes which need to be respected and preserved. মানৱ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে মানুহৰ মাজত এটা কনসিয়াসনেস আহিল যে সচেতনতা আহিল যে পৃথিৱীখন নিজেই এটা জীৱিত প্ৰাণী বা উদ্ভিদৰ নিচিনা আমি অল আৰ লিভিং অৰ্গানিজম হয়নে আমি পৃথিৱীত যিমান প্ৰাণী বা উদ্ভিদ আছে স্পেচিছ আছে সেইবিলাকক লিভিং অৰ্গানিজম বুলি কয় পৃথিৱীখন আমি যদি ভাবো পৃথিৱীখন নিজেই এটা জীৱিত প্ৰাণী বা উদ্ভিদৰ নিচিনা an enormous being of which are parts আৰু আমি তাৰে ক্ষুদ্ৰাতি ক্ষুদ্ৰ অংশ এই বৃহৎ পৃথিৱীখনৰ আমি এটা ক্ষুদ্ৰাতি ক্ষুদ্ৰ অংশ It has its own metabolic needs and vital processes which need to be respected and preserved. It আমাৰ human body আমাৰ কিছুমান metabolic needs থাকে হয় না আমি খাদ্য খাওঁ বিপাক হয় আমাৰ কোখে হে শক্তি গ্ৰহণ কৰে ঠিক হেদৰে পৃথিৱীৰ কিছুমান তেনেকুৱা metabolic needs আছে and vital processes কিছুমান প্ৰক্ৰিয়া আছে which need to be respected and preserved. যিবিলাক কি কৰিব লাগিব আমি ৰেসপেক্ট কৰিব লাগিব আৰু তাক মানে প্ৰিজাৰ্ভ সংৰক্ষণ কৰিব লাগিব The Earth's vital signs reveal a patient and declining health. We have begun to realize our ethical obligations to be the good stewards of the planet and responsible trustees of the legacy to future generations. এটা পৃথিৱীৰ যিবিলাক ভাইটেল সাইন্স আছে যেনেকৈ আমি কিছুমান ইয়াৰ লক্ষণ দেখা পাইছোঁ তোমালোকে চোৱা এতিয়া গ্ৰীণ হাউচ গেছেছ বিলাক বাঢ়ি গৈছে আমাৰ বায়ুমণ্ডলত তেনেকৈ গোলকীয় উষ্ণতা বৃদ্ধি পাইছে বৰষুণ কমিছে বা কিছুমান ঠাইত বৰষুণ বাঢ়িছে খৰাং হৈছে ধৰাক ডেজাৰ্ট হৈ গৈছে ক্ৰমান্বয়ে আৰু এই ভাইটেল সাইন্স বিলাকে পৃথিৱীৰ এই আৰু ওজন লেয়াৰত মানে হুৰুঙা হৈছে এতিয়া কৈছে এই ভাইটেল সাইন্স বিলাকে এটা কি কৰে বুলি কৈছে ৰিভিল এ পেশেন্ট ইন ডিক্লাইনিং হেলথ এজন ৰোগীয়া মানুহৰ কথা মনতে ভাবিলা তোমালোকে ডিক্লাইনিং হেলথ তেওঁৰ মানে স্বাস্থ্য ক্ৰমাৎ ভাগি পৰিছে ধৰা পৃথিৱীখনৰ ভাইটেল সাইন্সটো হেতুৱে বুজাইছে We have begun to realize our ethical obligations আৰু এই প্ল্যানেটটোৰ গ্ৰহটোৰ আমি যে ভাল ৰক্ষাকাৰী হ'ব লাগিব আমি যে ভাল প্ৰটেকচন দিব লাগিব তাৰ আমাৰ নৈতিক দায়বদ্ধতা আছে and responsible trustees to the legacy of the future generation আৰু এই পৃথিৱীৰ যি লিগেসি আছে এই লিগেসিটো মানে কি হয় আমি ক্ৰমান্বয়ে মানে আমাৰ ভৱিষ্যত প্ৰজন্মলৈ আমি লৈ যাব লাগিব আমি এটো ভাবিলে নহব যে আমি হেক আমি পৃথিৱীৰ ৰিসোৰ্সেছ ধ্বংস কৰিম এটো ভাবিলে আমি নহব The concept of sustainable development was popularized in 1987 by the World Commission on Environment and Development. In its report, it defined the idea as development that meets the needs of the present without compromising the ability of future generations to meet their needs, without striping the natural world of resources future generations should need. এতিয়া আহিলে সাস্টেইনেবল ডেভেলপমেন্টৰ কথা তোমালোকে ক্লাস 10 হয়তো পঢ়িছা যেটো বহনক্ষম উন্নয়ন বুলি কয় অসমীয়াত আৰু এই কনসেপ্টটো 1987 ত কোনে জনপ্ৰিয় কৰিছে বুলি কৈছে ওয়াৰ্ল্ড কমিশন অন এনভায়ৰনমেন্ট এণ্ড ডেভেলপমেন্টে ওয়াৰ্ল্ড কমিশন অন এনভায়ৰনমেন্ট এণ্ড ডেভেলপমেন্টে প্ৰথম বহনক্ষম উন্নয়নৰ ধাৰণাটো জনপ্ৰিয় কৰিলে আৰু তাৰ প্ৰতিবেদনত ওয়াৰ্ল্ড কমিশনে কি বুলি লিখিলে মানে বহনক্ষম উন্নয়ন হৈছে এটো ডেভেলপমেন্ট দ্যাট মিটস দ্যাট এনেকুৱা আমাক উন্নয়ন লাগে যেটো আমাৰ বৰ্তমানৰ সকলো মানে আমাৰ অভাৱ নিডছ বিলাক পূৰণ কৰিব আৰু কিন্তু ফিউচাৰ জেনাৰেশনৰ নিডছ বিলাক মানে
পূৰণ কৰাত যেন কোনো কম্প্ৰমাইজ নকৰে, কোনো বাধাৰ সৃষ্টি নকৰে। মানে আমি পৃথিৱীৰ ৰিচোৰ্চেছবিলাক এনেকৈ ইউজ কৰিব লাগিব যেন আমিও আমাৰ নিজৰ নিডছবিলাক পূৰণ কৰোঁ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবেও আমি ৰাখোঁ, যিটো বহনক্ষম উন্নয়ন। তোমালোকে চাগে খুব সুন্দৰকৈ বুজিছা, কাৰণ ক্লাছ 10ত তোমালোকে বহনক্ষম উন্নয়নৰ বিষয়ে পঢ়ি আহিছা। In the zoo at Lusaka, Zambia, there is a case where the notice reads the world's most dangerous animal. Zambia, South African এখন কাণ্ট্ৰি, লুচাকাত মানে কি বুলি কৈছে, লুচাকাত মানে এখন চিৰিয়াখানা আছিল আৰু চিৰিয়াখানাত এটা গুহা আছে, there is a case, আৰু সেই গুহাটোত এখন নটিছত মানে লিখা আছে the world's most dangerous animal, পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ প্ৰাণীবিধ। গুহাটোত মানুহে চাবলৈ যায় নহয়, তেতিয়া তাত কি বুলি লিখা আছে the world's most dangerous animal. Inside the case there is no animal but a mirror where you see yourself. কিন্তু যেতিয়া গুহাটোৰ ভিতৰলৈ সোমাই যাবা তাত একো এনিমেল নাই, এখন আইনা আছে মানে, আৰু সেই মিৰৰখনত কি হয় মানুহে নিজকে দেখা পায়। তেনেহ'লে ৱৰ্ল্ডছ মোষ্ট ডেঞ্জাৰাছ এনিমেল বুলি কাক কোৱা হৈছে? আমাক কৈছে, হিউমেন বিংছ, মানুহক কোৱা হৈছে মানে। Thanks to the efforts of a number of agencies in different countries, a new awareness has dawned up on the most dangerous animal in the world. He has realized the wisdom of shifting from a system based on domination to one based on partnership. তাৰমানে এতিয়া এজেঞ্চিছবিলাকে, এনভাইৰনমেণ্ট এজেঞ্চিছবিলাকে যিমান কাম কৰে বিভিন্ন দেশৰ, সিহঁতে এটা এৱাৰনেছ কৰিছে যে পৃথিৱীৰ ভিতৰত আটাইতকৈ মানে ডেঞ্জাৰাছ এনিমেলটো মানুহেই। আৰু এতিয়া হিউমেন উইজডমটো মানে কি কৰিছে, উপলব্ধি কৰিবলৈ মানুহক বাধ্য কৰাইছে যে আমি আগতে ডমিনেট কৰি ৰাখিব বিচাৰিছিলোঁ, হয় নাই, কিন্তু এতিয়া পাৰ্টনাৰশ্বিপ, আমি মানে পৃথিৱীখনক আমি চবেই শ্বেয়াৰ কৰিব লাগিব। পৃথিৱীত যিমান প্ৰাণী, উদ্ভিদ, যিমান স্পেচিছ আছে মানে এভৰি ওৱান হেজ ডেট ৰাইট টু লিভ। এটা আমাৰ যেনেকৈ পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে, পৰুৱা এটাৰো আছে। তাৰমানে আমি এতিয়া পাৰ্টনাৰশ্বিপত মানে শ্বেয়াৰ কৰি পৃথিৱীখন ভাগ বতৰা কৰি আমি ল'ব লাগিব। আমি ভাবিব নালাগিব যে জীৱ জন্তুৰ অধিকাৰ নাই ইয়াত জীয়াই থকাৰ, বা মৎস্যপ্ৰাণীৰ অধিকাৰ নাই, সেইটো নহয়। আমি কবি শ্বেয়াৰ কৰি ল'বলৈ, মানে এই চিন্তাটো মানুহৰ মনত মানে গ্ৰীণ মুভমেণ্টে আনিলে। Scientists have cataloged about 1.4 million living species with which mankind shares the earth. এতিয়ালৈকে বিজ্ঞানীসকলে কিমান মানে প্ৰজাতিৰ উদ্ভিদ বা প্ৰাণীক মানে চিনাক্ত কৰিছে? 1.4 মিলিয়ন। আৰু এষ্টিমেটছ ভেৰি ৱাইডলি এজ ৰিগাৰ্ডছ দ্য ষ্টিল আনকেটেলিক লিভিং স্পেচিছ। বায়'লজিষ্ট ৰেকমেণ্ডেড এবাউট 3 to 100 মিলিয়ন আদাৰ লিভিং স্পেচিছ ষ্টিল লেংগুৱেজ আননেম ইন ইগনমিনিয়াছ ডাৰ্কনেছ। কিন্তু বায়'লজিষ্টসকলে এতিয়াও কয় যে জীৱবিজ্ঞানীসকলে এতিয়াও মানে বহুত 2 to 3-4 মিলিয়ন মানে তেনেকুৱা লিভিং স্পেচিছ, জীৱিত প্ৰাণী বা উদ্ভিদৰ মানে প্ৰজাতিৰ মানে চিনাক্ত এতিয়ালৈকে হোৱা নাই, এতিয়াও সিহঁতে অন্ধকাৰতে আছে। One of the early international commissions which dealt inter alia with the questions of ecology and environment was the Brain Commission, which had distinguished India as one of its member, Mr. Alkeza. আৰু এখন ইণ্টাৰনেশ্যনেল কমিশ্যন যি পৰিৱেশ আৰু পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ ওপৰত কিছুমান কুৱেশ্যনছ মানে কৰিছে, সেইটো হৈছে ব্ৰেইন কমিশ্যন। আৰু ব্ৰেইন কমিশ্যনত এজন আমাৰ ভাৰতীয় আছিলে, ইয়াৰ সদস্য হিচাপে তেওঁ হৈছে মিষ্টাৰ এলকেজা। দ্য ফাৰ্ষ্ট ব্ৰেইন ৰিপৰ্ট ৰেইজ দ্য কুৱেশ্যন, এটা কুৱেশ্যন ৰেইজ কৰিছিলে ব্ৰেইন ৰিপৰ্টে, আৰ উই টু লিভ আৰ ছাকচেছৰ স্ক'ৰ্ছ প্লেনেট অফ এডভান্সিং ডেজাৰ্টছ, ইম্পভাৰিছ লেণ্ডস্কেপছ এণ্ড এইলিং এনভাইৰনমেণ্ট। আমি আমাৰ ভৱিষ্যত প্ৰজন্মক এনেকুৱা এটা গ্ৰহৰ এৰি থৈ যাবলৈ লৈছোঁ নেকি য'ত মানে ক্ৰমান্বয়ে বাঢ়ি আহিছে মানে ডেজাৰ্টছ, মৰুভূমি, ইম্পভাৰিছ লেণ্ডস্কেপ, কঙাল বা খৰাং মানে যি ডিষ্ট্ৰপড এণ্ড এইলিং এনভাইৰনমেণ্ট আৰু ৰুগীয়া পৰিৱেশ। আমি এনেকুৱা এখন পৃথিৱী বা এনেকুৱা এটা গ্ৰহ আমি দি থৈ যাব বিচাৰিছোঁ নেকি য'ত মৰুভূমি আহিছে, গছ গছনি ধ্বংস হৈছে, বা পৃথিৱীখন কমত ৰুগীয়া হৈ গৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ফাৰ্ষ্ট মনত ৰাখিবা দ্য গ্ৰীণ মুভমেণ্ট ৱাজ ষ্টাৰ্টেড ইন নিউজিলেণ্ডত আৰম্ভ হৈছিল, আৰু দ্য ফাৰ্ষ্ট গ্ৰীণ পাৰ্টি ৱাজ ফাউণ্ডেড ইন নিউজিলেণ্ড ইন 1972ত গঠন হৈছিল। আৰু এই গ্ৰীণ মুভমেণ্ট যেতিয়াৰ পৰা আৰম্ভ হ'ল, এই মুভমেণ্টটোৱে কৈছে গোটেই পৃথিৱীৰ সমগ্ৰ মানৱ জাতিৰ মানে মনত কিছু চিন্তা সোমোৱাই দিলে, আৰু পৃথিৱীৰ ৰোগীয়া স্বাস্থ্য সম্পৰ্কে কিছু প্ৰশ্ন উত্থাপন কৰিলে, আৰু সকলো মানুহে ভাবিবলৈ বাধ্য হ'ল যে সঁচাকৈ আমি পৃথিৱীখনক মানে সুৰক্ষা দিয়াটো আমাৰ সকলোৰে এটা নৈতিক দায়িত্ব। In the next class, I will continue the next part. Thank you.